জুবিনে কৈছে এইবাৰ মই বেলেগ ধৰণৰ চৰিত্ৰ কৰিম মোৰ সিনেমাত কোনো একশ্যন নাই মাৰপিট নাই খালি মৰম থাকিব ভাল পোৱা থাকিব গান থাকিব এটা ডাঙৰ কথা জুবিন সাগৰতে বিলীন হৈ গ'ল এই ছবিখনৰ শেষৰ সিনটো সাগৰতেই জুবিনৰ তাতে জুবিনৰ কিছুমান ডায়লগ আছে আৰু সেই ডায়লগখিনি শেষত সি নিজে এড কৰিছে যে এইকেইটা ডায়লগ মই ক'ম আমি ক'ম শুনালে কেনেকুৱা লাগিছে ভাল লাগিছে ক তেনেকুৱা ৰলা ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে মই মানুহক তেওঁ ছবিখন চোৱাৰ বাবে 31 তাৰিখে হললৈ অহাৰ বাবে এটা নোট লিখি থৈ গৈছিলে আৰু তাত তেওঁ ধুনীয়াকৈ এটা অট'গ্ৰাফ আছিলে কাৰণ তেওঁ অট'গ্ৰাফ বিচাৰি আমি ছবি তেওঁৰ ওচৰলৈ যাওঁ ন হেঁচা পৰবা কিন্তু তাত সম্পূৰ্ণ অট'গ্ৰাফটো আছিলে আৰু সেয়া আমাক কৈছিলে যে এয়া যিমান পাৰ প্ৰিণ্ট কৰিব লাগে আৰু গতিকে ছবিখনত জুবিনৰ ভইচ ৰখাটো সিদ্ধান্ত কৰিছোঁ আৰু এতিয়া সেই কামখিনি আৰম্ভ কৰিছোঁ বেকগ্ৰাউণ্ড মিউজিক হওক আৰু বাকী যিখিনি অলপ কাম হৈ গৈছে সেই কামখিনি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু আমি চেষ্টা কৰিম জুবিনে যিদৰে সপোন দেখি গৈছিলে 31 অক্টোবৰত ছবিখন ৰিলিজ কৰাৰ সেইটো জুবিনালে গানটো লৈ ৰৈ ৰবিনালে নামটো লৈ আমি ছবি এখন কৰিম তাৰ পৰা আৰম্ভ হ'ল আৰু তাৰ মাজতে জুবিনে নিজাকে তাৰ আগতে তুমি মাথোমৰ কৰিলে তাৰপিছত জুবিনে মিছন চাইনা কৰিলে কাঞ্চনজংঘা কৰিলে তেওঁৰ নিজৰ প্ৰডাকশ্যন নিজৰ পৰিচালনা তাৰপিছত জুবিনে ক'লে যে এতিয়া হয়তো সময় আহি গৈছে কাঞ্চনজংঘাখন কৰাৰ পিছত যে ৰাইজ আমি এতিয়া এখন চিনেমা কৰিব লাগে আৰু যিহেতু আগতেও কথা দিছিলোঁ এইখন চিনেমা তই ডাইৰেকশ্যন কৰিবি এতিয়াও তই কৰিব লাগিব মই এইখন চিনেমাত কেৱল অভিনয় কৰিম আৰু মোক পৰিচালনা দায়িত্বটো দিয়াৰ আগৰ কথা আছিল যদি এইবাৰ পৰিচালনা দায়িত্বটো দিয়াৰ কথা হ'ল জুবিন এখন চিনেমাত অন্ধ আৰু জুবিনে যে শ্বুটিং কৰিছে সেইটো ৰাইজে ছবিখন দেখিলে গম পাব জুবিনে এযোৰ লেন্স ব্যৱহাৰ কৰিছে সেই লেন্সযোৰ পিন্ধাৰ পিছত জুবিনৰ ভিজিবিলিটি মাত্ৰ 15%হে থাকে সম্পূৰ্ণৰূপে অন্ধ হৈ পৰে একো নেদেখে তো জুবিনৰ কথাটো আছিলে যে যিহেতু পৰিচালনাটো মই নকৰোঁ তই কৰিবি তোৰ ওপৰত মোৰ বিশ্বাস আছে আৰু সি তাৰ আধা বুলি ভাবিছিলে যে মোৰ আধা তই সেইকাৰণে মই তোকহে বিশ্বাস কৰিম তই কৰিব লাগিব সেই তেনেকুৱা ধৰণৰ ইম'চনেল কথা কিছুমান আছে তাৰপিছত আমাৰ লগত জুবিনৰ বাল্যকালৰ বন্ধু সামন্ত গৌতম আহিলে সামন্ত গৌতমেও একযোগ হ'ল আমি ছবিখন কৰিম যে জুবিন গাৰ্গ গৰিমা গাৰ্গ আৰু সামন্ত গৌতম হৈছে এই ছবিখনৰ প্ৰযোজক সেই সূত্ৰে আৰম্ভ কৰিলোঁ আৰু এই ছবিখনক লৈ প্ৰায় আমি লাষ্ট 3টা বছৰ প্ৰায় একেলগে থকাৰ দৰে স্ক্ৰিপ্ট ৰেডি কৰাৰ পৰা গানবিলাক শুনোৱাৰ পৰা 3 বছৰ আগৰ পৰাই তাৰ যেতিয়া এইটো নিজৰ ষ্টুডিঅ'টো নাছিলে জোনালীত চিকমিক বুলি এটা ষ্টুডিঅ' আছিলে বেলতলাত তাতে জুবিন গাৰ্গে গানবোৰ গায় তাতে সেই প্ৰথম গানবোৰ আৰম্ভ কৰিছিলে বনোৱা সেই তেতিয়াৰ পৰা সদায় গানলৈ বহি এটা এটাকৈ আজি 11টা গান ৰেডি হ'ল এতিয়া মিউজিকেল চিনেমা হ'ব তাৰ প্ৰথম মিউজিকেল চিনেমা হ'ব জুবিনৰ সেইটো এটা আশা তাৰ বাহিৰে জুবিনে কৈছে এইবাৰ মই বেলেগ ধৰণৰ চৰিত্ৰ কৰিম মোৰ চিনেমাত কোনো একশ্যন নাই মাৰপিট নাই খালি মৰম থাকিব ভাল পোৱা থাকিব গান থাকিব আহিলে গতিকে খুব এটা আশা তাৰ ছবিখন লৈ পেলাই আৰু সদায় কয় যে আমি এখন ভাল চিনেমা কৰিম আমাক মাৰপিট নোহোৱাকৈ আমি এখন চিনেমা কৰিব পাৰোঁ নোৱাৰোঁ সেইটো দেখুৱাম মিউজিকেলি এখন চিনেমা কৰিব পাৰোঁ নোৱাৰোঁ আমি সেইটো দেখুৱাম আৰু আমাৰ নিজৰ কাহিনী লৈ আমি এখন চিনেমা কৰোঁ সি সদায় দক্ষিণ ভাৰতীয় ষ্টাইলৰ ছবিবোৰ সি বেয়া পাইছিলে নাচাইছিলে আমি কেতিয়াবা কথা পাতিলোঁ আমাক কেতিয়াবা গালি পাৰিছিলে আমাৰ অৰিজিনেলিটি আমাৰ ৰিয়েলিটি ইমানো আছে যে আমি নিজে কৰিব পাৰোঁ আমাৰ আইডিয়া মতে আমি কৰিব পাৰোঁ ঠিক তেনেধৰণে আগবাঢ়িলোঁ গতিকে আৰু যথেষ্ট ছিৰিয়াছ আছিলে এই ছবিখন লৈ আমি ছবিখন যেতিয়া আৰম্ভ কৰিছিলোঁ সকলোৱে ভয় খাই আছিলে যেতিয়া জুবিন গাৰ্গে আমাক কিমান সময় দিব পাৰিব তেওঁৰ নিজৰ ছবি হ'লেও কিমান সময় দিব কাৰণ তেওঁৰ ব্যস্ততা বেলেগ ধৰণৰ থাকে আৰু তেওঁৰ চিডিউলটো আমি চবেই জানো তেওঁ ৰাতি কাম কৰি ভাল পায় দিনত তেওঁ জিৰণি লয় আমাৰ দিনতো আছিলে বহুত কাম হ'ব নহ'ব কিন্তু জুবিনে সময় দিছে খুব ধুনীয়াকৈ কষ্টও কৰিছে আৰু চৰিত্ৰটো ৰূপায়ণ কৰোঁতে সঁচাই সি খুব ইনভলভ হৈ গৈছে আৰু আমি আগতে কৈছিলোঁ জুবিন এটা মেথড এক্টৰ নেচাৰেল এক্টৰ সেই গোটেইখিনি ধাৰাই তেওঁ মেইনটেইন কৰিছে এই ছবিখনৰ ক্ষেত্ৰত তেওঁৰ ইম'চন আছে তেওঁ খুব সুন্দৰ অভিনয় কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা জুবিন সাগৰতে বিলীন হৈ গ'ল এই ছবিখনৰ শেষৰ চিনটো সাগৰতেই জুবিনৰ তাতেই জুবিনৰ কিছুমান ডায়লগ আছে আৰু সেই ডায়লগখিনি শেষত সি নিজে এড কৰিছে যে এইকেইটা ডায়লগ মই ক'ম আমি ক'ম শুনালে কেনেকুৱা লাগিছে মোৰ ভাল লাগিছে ক তেনেকুৱা ধৰণৰ ইমান এটা আশা আছিলে কিন্তু সম্পূৰ্ণৰূপে তেওঁ ছবিখন চাব নাপালে আমাৰ মাজত কিন্তু এটলিষ্ট আমি যিটো এডিটেড ফাইল আছিলে য'ত ভইচবোৰ আছিলে কিন্তু বেকগ্ৰাউণ্ড মিউজিক নাছিলে সেই ছবিখন জুবিনে সম্পূৰ্ণ চালে চোৱাৰ পিছত খুবেই হেপী তাৰপিছত কৈছে বিগিনিংটো অকণ চেঞ্জ কৰোঁ আৰু এদিন এটা শ্বট ল'ম সেই শ্বটটো কিন্তু হ'ল ল'লোঁ
সেই শ্বটটো লোৱাৰ পিছত কৈছে চাহ এতিয়া কিমান ধুনীয়া হৈ গ'ল চিনেমাখন এই শ্বটকেইটা দি অঁ গোটেইখিনি কামেই জুবিনে কৰি থৈ গ'ল ছবিখনৰ কাৰণে 15 ছেপ্টেম্বৰ যি ভূমিকম্প যে আহিছিলে সেইদিনাখন জুবিনে এখন চিঠিও লিখিছে অসমৰ ৰাইজৰ কাৰণে চিঠিও লিখিছে তাৰমানে আমি ভাবিছিলোঁ অক্টোবৰলৈতো বেছি দিন নাই গতিকে এইখিনি ৰেডি কৰোঁ আমি ভাবিলোঁ তই যেতিয়া নাথাকিবি 21 তাৰিখে এইবিলাক কামেই প্ৰিণ্ট কৰি ৰেডি কৰি ৰাখোঁ চিঠিও লিখি থৈ গৈছে ছবিখনৰ সংক্ৰান্তত কি লিখিছিলে চিঠিখনত সেইটো আমি একেলগে যেতিয়া ৰিলিজ কৰিম তেতিয়া জনাব তাৰমানে অন্য একো নহয় অসমৰ মানুহক মৰম দিছিলে আৰু অসমৰ মানুহক তেওঁৰ ছবিখন চোৱাৰ বাবে 31 তাৰিখে হললৈ অহাৰ বাবে এটা নোট লিখি থৈ গৈছিলে আৰু তাত তেওঁ ধুনীয়াকৈ এটা অট'গ্ৰাফ আছিলে কাৰণ তেওঁ অট'গ্ৰাফ বিচাৰি আমি ছবি তেওঁৰ ওচৰলৈ যাওঁ ন হেঁচা পৰবা কিন্তু তাত সম্পূৰ্ণ অট'গ্ৰাফটো আছিলে আৰু সেয়া আমাক কৈছিলে যে এয়া যিমান পাৰ প্ৰিণ্ট কৰিব লাগে আৰু অসমত চবকে বিলাই দিব লাগে অট'গ্ৰাফ থকা সেই চিঠিখন আৰু সেইখিনি হাতৰ আখৰে চাগে জুবিনৰ জীৱিত অৱস্থাত থকা শেষৰ হাতৰ আখৰ নিজে লিখিছিলে সেইখিনি সেইবিলাক কিছুমান ইম'চনেল হৈ গৈছোঁ যে ক'ব নোৱাৰাকৈ সেই বস্তুবোৰ মিলি মিলি গৈ আছে জুবিন চিনেমাৰ কেমেৰাৰ সন্মুখত নিজৰ ছবিখনৰ কাৰণেই আহিছে লাষ্ট যিটো যে আমি লাষ্টত বুলি ক'লোঁ ধীৰেণ পাৰ্ট লৈছিলোঁ জুবিন 15 তাৰিখৰ প্ৰায় এসপ্তাহমানৰ আগত লৈছিলোঁ সেইটোৱে জুবিনে দিয়া লাষ্ট শ্বট আৰু সেই লাষ্ট শ্বটটোৱে ছবিখনৰ ফাৰ্ষ্ট শ্বট হ'ব এতিয়া চাবলৈ এটা আশা থাকে নহয় সি কিন্তু বেছিকৈ চাব নাপায় নহয় দিয়া শ্বটবোৰ কাৰণ সি লেন্সযোৰ পিন্ধি থাকে নেদেখে সি বাৰে বাৰে সোধে ঠিকে আছেনে ঠিকে কৰিছোঁনে মই লাইটটো ঠিকে আছেনে ঠিকে আছে যেতিয়া আমি সন্ধিয়া যেতিয়া তেওঁৰ পেকআপ হয় লেন্সযোৰ খোলাই দিওঁ তেতিয়া তেওঁক শ্বটবোৰ দেখুৱাওঁ শ্বটবোৰ দেখুৱাৰ পিছত তেওঁ যদি কিবা কাৰেক্ট নাই কয় নাই এই শ্বটটো আমি আকৌ এবাৰ ল'ম তেনেকুৱা ধৰণৰ এটা শ্বট তেওঁ পিছত ডিচিশ্যন লৈছে ন এইখিনি বেয়া হৈছে আমি আকৌ এবাৰ ল'ম দে সেনেকৈ ৰিচুটো কৰিছোঁ ইমান সময় বাগৰিছে বহু যেন কথা ঘনীভূত হৈ আহিছে আপোনালোকে লক্ষ্য কৰিছেনে বাৰু বোধ কৰোঁ অসমীয়া ৰাইজে দেখিছে শুনিছে কিন্তু এতিয়াও মই সন্দেহ কৰোঁ যে আমি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পাম প্ৰশ্ন হয় হয়তো জুবিন গাৰ্গ বহুতৰ কাৰণে বাটৰ কণ্টক আছিল চকুৰ কুটা দাঁতৰ শাল আছিল সেয়া আপোনালোকে বহুতে ইতিমধ্যে কিছুমান ভিডিঅ' পাই গৈছে দেখি গৈছে বুজি গৈছে শুনি গৈছে আৰু মই কোৱাৰ প্ৰয়োজন নাই গৰিমাবৰ বক্তব্যখিনি শুনি মই মনত যেন এটা ডাঙৰ উৎসাহ পাইছোঁ গৰিমাব তোমাৰ এই বক্তব্যত আমি খুব আনন্দিত হৈছোঁ তুমি অকলশৰীয়া নহয় তুমি বুজি পাইছা ইতিমধ্যে সমগ্ৰ অসম তোমাৰ লগত আছে কেৱল কিছুমান লোক তোমাৰ লগত নাই যিটো হয়তো তুমিও সন্দেহ কৰিবলৈ বাধ্য হৈছা যে জুবিনৰ এয়া মৃত্যু নহয় জুবিনৰ এয়া হত্যা কৰা হৈছে জুবিনৰ লগতে সদায় লাগি ভাগি থকা তুমি বহুত বিশ্বাস কৰা জুবিনে টুপেটিও কৰিব নিদিয়া এতিয়াও তোমাৰ আশে পাশে ঘূৰি থকা তোমাক বহুত মৰম আৰু শ্ৰদ্ধা দেখুৱাই থকা কিছুমান ব্যক্তিয়ে যে জুবিনক হত্যা কৰিলে সেয়া হয়তো তুমিও বুজি পাইছা আমি সকলোৱে বুজি পাইছোঁ কিন্তু ক'ব নোৱাৰোঁ ইতিমধ্যে এটা ভিডিঅ' প্ৰকাশ ঘটিছে এজন ৰাজনীতিৰ ব্যক্তিয়ে কৈছিলে জুবিনক মুখ্যমন্ত্ৰী মহোদয়ে ধৰি লৈ আহিব এৰি দিব নেকি এই ভিডিঅ'টো বোধ কৰোঁ পাইছে কেনেকৈ কোনে থাকিব মানে সম্ভৱেই নহয় এটা যিমান সোনকালে পৰা যায় জুবিন গাৰ্গক ধৰি অনাৰ চচৰাই অনাৰ প্ৰয়াস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব আৰু যেতিয়া জুবিনে কৈছিল মোৰ জাতি নাই মোৰ ধৰ্ম নাই মই কাঞ্চনজংঘা এই বক্তব্যটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদ কৰিছিল ধৰ্ম নাই সেয়া কি আন্দোলন হয় ক'ব মোৰ ভগৱান নাই সেয়া কি আন্দোলন এগৰাকী শিল্পীয়ে মই দেখিছো প্ৰতিবাদ কৰিব গৈ কৈ দিছে আমি ভগৱান নামানো এটা আমিতো ভগৱান মানো আপোনালোককতো 1 জানুৱাৰীত মই দেখিলো টিভিত দেখুৱাই আছে ভগৱান যোৱা মানুহবিলাক মন্দিৰত গতিকে অসমৰ মানুহ আৰু তেওঁলোকৰ লাইন একে আছে নে নাই এজনে কৈছে আমি ভগৱান নামানো কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান মানে এনে কথাৰে জুবিনক কিন্তু বহু ঠকা খৰাকা কৰিছিল আৰু সেইজন ব্যক্তিয়ে কিন্তু জুবিনক এদিন বহাই লৈ দীঘলীয়া এটা অনুষ্ঠানত জুবিনৰ সন্মুখত তেওঁৰ প্ৰশংসা কৰিছিলে জুবিন ইজ এ হাৰ্ট অফ জুবিন অফ আছাম এই যে জুবিনে ব্ৰাহ্মণ্যবাদী সমাজক যে লগুণডাল নৱগুণডাল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেয়াও নেকি হ'ব পাৰে বাৰু জুবিনৰ জীৱনৰ কাৰণে কালৰ কিছু কথা আৰু এখন কথা কৈ থওঁ দায় দুখ নধৰিব আমি সাধাৰণতে দেখি আহিছোঁ যে যিটো বৰ্ণবাদৰ সমস্যা চলি আছে তেনেস্থলত মহিলা তথা আন কোনো মানুহে জুবিন গাৰ্গৰ শেষকৃত্যত যিখিনি সহযোগিতা আগবঢ়ালে এয়া ব্ৰাহ্মণ্যবাদৰ সমাজৰ কিন্তু সম্পূৰ্ণ বিপৰীত অথচ কোনোৱে মাত মতা নাই কিয় মাত মাতিলেই ক'ৰবাত
সমালোচনা হ'ম বুলি নেকি নে সিও একটো সামুদ নেকি বাৰু এয়া আচলতে বাধ্য কৰিছে জুবিন গাৰ্গে জীৱনকালত এটা কথা কৈ গৈছিল হিন্দী চেনেলত সেয়াও প্ৰকাশ হৈ আছে আপোনালোকে বোধহয় দেখিছে যে তেওঁ কৈছিলে মই ৰাজনীতি নকৰো কিন্তু যদি মই ৰাজনীতি কৰো মানে মই যদি মুখ্যমন্ত্ৰী হওঁ তেতিয়া अगर आपको कहा जाए कि असम के लिए 3 चीजें आप कर सकें आप मुझे 1 महीने के लिए चीफ मिनिस्टर बना दो असम का मैं पूरा आप हुलिया क्या बदल करेंगे? दूंगा क्या करेंगे आप कहां से शुरू करेंगे आप I'll suspend everyone I'll take the new breed some नए लोग all my youngsters here তেতিয়াহ'লে সুধিছিল কি কৰিব কৈছে মই প্ৰথম মই গোটেইবোৰকে মই চেঞ্জ কৰি দিম মই নিউ ইউথক দেশৰ ৰাজ্যভাৰ মই সপি দি এটা নতুন ছিষ্টেমত অসমখন আগবঢ়াই লৈ যাম সেয়াও হ'ব পাৰে নেকি জুবিন গাৰ্গৰ জীৱনৰ অন্তিম ক্ষণৰ এনে সন্ধিক্ষণ আৰু বহু কথা জুবিন গাৰ্গে অপেন কৈছিলে জুবিন গাৰ্গে কৈছিলে যে বিজেপিক ভোট নিদিব खाली बीजेपी भोट निदिब एकदम सीधा करा एकदम बटला माल बंध कर दिम बंधु বুলি কৈছো তাতে ক্ষান্ত থাকক এয়াও হ'ব পাৰে নেকি এয়া মই কোৱা নাই জুবিন গাৰ্গে কৈ যোৱা কথাখিনি তথা সেই মন্ত্ৰীসকলে কোৱা কথাখিনি বক্তব্যখিনি ওপৰতহে কৈছো জুবিন গাৰ্গে সম্পূৰ্ণ কা বিৰোধ কৰিছিল যিখন চৰকাৰে কা আনিছিল য'ত 5 জন মৰি গ'ল জুবিন গাৰ্গ বহুত ক্ষুব্ধ আছিল তেওঁ একো কৰিব পৰা নাছিল তেওঁ বহু ক্ষেত্ৰত হয়তো মুখ বন্ধ কৰি ৰখা হৈছিল মৰমৰ চলেৰে আৰু বহু কথা কোনোবাজন তেওঁৰ একালৰ হেনো বোলে মেনেজাৰ আছিল যিজন আজি অসমৰ প্ৰভাৱশালী মন্ত্ৰীৰ বিশেষ ভৰিত ধৰা মানুহ আন কোনোবাজন তেওঁ আৰু বহু কিবা কথাৰে সমালোচনা কৰি গৈছে সেই সকলো হয়তো লাজত মূৰ উলিয়াব পৰা নাছিল আৰু গতিকেই নেকি বাৰু হ'ব পাৰে নেকি সিদ্ধাৰ্থই এই কাৰণেই কৰিব কাৰণ জুবিন এতিয়া বয়স হ'ল আৰু তেওঁ ৰেষ্টৰ প্ৰয়োজন আৰু হয়তো তেওঁ এতিয়া হিচাপ নিকাচ ল'বলৈ সময় উলিয়াইছে অৱশেষত তুমি হয়তো হিচাপ বিচাৰিবা গতিকেই হয়তো জুবিনৰ জীৱনলৈ আন্ধাৰ নামি আহিল এইটো এটা বৰ ডাঙৰ ৰহস্য এই যিখিনি মই কথাৰ প্ৰসংগত সন্দেহৰ লুখিনি দেখুৱালোঁ ইয়াত যদি ৰাজনৈতিক ইছ্যু নাই ইয়াত যদি ধৰ্মনীতিৰ কোনো ইছ্যু নাই ইয়াত যদি সিদ্ধাৰ্থৰ কোনো ৰুল অফ মানে মাৰ্ডাৰত তেওঁ যদি কোনো মাইণ্ডছেট নাছিল তেতিয়াহ'লে জুবিনৰ মৃত্যু হৈছিল কেনেকৈ হিমন্ত বিশ্ব শৰ্মাই তেওঁ 26ৰ গাড়ীখন পাবলৈ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আমাক কি দেখুৱাই দিব কি আমাক বিচাৰ দিব আমি সকলোৱে সন্দেহ কৰিছোঁ সিদ্ধাৰ্থই জুবিনৰ মৃত্যুৰ মূল কাৰণ তেওঁ মেনেজাৰ আছিল যিজনে বুকুৰ কুটুম হৈ আছিল তেওঁৰ দায়িত্ব আছিল তেতিয়াহ'লে তেওঁ উপস্থিত থকাৰ ক্ষেত্ৰত কেনেকৈ জুবিনৰ মৃত্যু হ'ল আমি যে এতিয়া বিচাৰি আছোঁ জুবিনৰ মৃত্যুত ন্যায় লাগে হোৱাট ইজ ন্যায় কি লাগে ন্যায়টো মানে কি ন্যায়টো মানে আমাক এইটোৱে লাগে আমি সন্দেহ কি কৰি আছোঁ মেইন ইছ্যুটো আমি কাক ধৰি আছোঁ সিদ্ধাৰ্থক শাস্তি মানে কি 10 বছৰ 20 বছৰ 30 বছৰ জেল দিয়া সেইটোত আপোনালোকে সুখী নেকি তেতিয়াহ'লে কি বিচাৰিছে সিদ্ধাৰ্থক ফাঁচি দিব পাৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই কিবা কোনো আদালতে কিবা লো আছে নেকি নাই কিয় এটাই কথা এই যে বিজেপি এজন নেতাই কৈছিলে যে তেওঁ not under matured he is a pure matured 52 age আৰু আমি সকলোৱে জানো জুবিন গাৰ্গ আনকণ্ট্ৰলেবল এজন ব্যক্তি তেওঁ আকাশ চুব মন কৰে আৰু গতিকেই তেওঁ হয়তো কৈ থৈছিল যে মই যাম মোক কোনেও বাধা নকৰিবি আৰু তেওঁ মদ খায় সেইটো আমি সকলোৱে জানো গতিকে জুবিনৰ মৃত্যু এটা সাধাৰণ মৃত্যু তেতিয়াহ'লে আমি যে দাবী কৰি আছোঁ অপৰাধী বিচাৰ লাগে নহ'লে 26ত নাপাব আৰু এই কথাষাৰত হিমন্ত যদি বিভুৰ হৈ যায় যে মই 26ত নাপাম জুবিনটো সাধাৰণ নহয় জুবিনক আজি কি দেখিছোঁ আমি সকলোৱে ৰাইজৰ বিচাৰ আছে ভগৱানৰ বিচাৰ আছে তাৰ আগতে আদালতৰ বিচাৰ আছে গতিকে দুখীয়ে শাস্তি পাব আপুনি চাই থাকিব আপোনাৰ চকুৰ আগতে আমাৰ চকুৰ আগতে দুখীয়ে শাস্তি পাব আৰু জুবিন গাৰ্গ এজন এনেকুৱা মানুহ আছিলে তেওঁ কোনোদিনে পইচা চিনিয়ে নাপালে মই অলপ আগতে হিৰোহঁতৰ আগত তাতে কৈ আছোঁ যে জুবিন গাৰ্গক যদি আপুনি 100 টকীয়া বান্দিল এটা দি পেলাই কয় যে দাদা টকা 1 লাখ ঘূৰাই দিলোঁ তেওঁ জেপত ভৰাই থৈ দিয়ে তেওঁ তেনেকুৱা ধৰণৰ মানুহ আছিলে 100 টকীয়া বান্দিল এটাই যে 1 লাখ নহয় তেওঁ কোনোদিন চিন্তাই কৰি নাচালে গতিকে সেইটো চেপ্টাৰত মই নাছিলোঁ মই বজাইছিলোঁহে বা লগত আছিলোঁহে সেই চেপ্টাৰটো তেওঁ বেলেগে চাইছিলে মেনেজমেণ্টে চাইছিলে মানুহ আছিলে মেনেজাৰজনকতো আপোনালোকে পাইছিলে তেওঁ কেনেকুৱা সেইটো আমিতো ভালেই পাইছিলোঁ আমি 10-11 বছৰ লগ পাইছোঁ আমাৰ লগততো তেনেকুৱা ব্যৱহাৰ নাছিলে আৰু মই কৈ আছোঁ যে তেওঁলোকৰ নেগলিজেঞ্চি বাদে একো নহয় গতিকে সেইটো এটা ক্ৰাইম গতিকে এতিয়া বিচাৰ কৰিছে বিচাৰত
তেওঁ নেগলিজেঞ্চি ধৰা পৰিলে তেওঁ শাস্তি পাব, কথা সেইটোৱে। দাদা চাওক, জুবিন দাৰ অনুপস্থিতিত আপোনাৰ মুখখন দেখিলে অসমৰ ৰাইজৰ অন্তৰত কিন্তু অকণমান হ'লেও জুবিন দাৰ উপস্থিতি অনুভৱ কৰা যেন লাগে। আপুনি সুস্থ হৈ থাকক, ভগৱানে সেইটোও বিচাৰিছে, কাৰণ আপুনি বৰ মৰমৰ শিল্পী আছিলে। জুবিন দাৰ যেনেকৈ অনুপস্থিতি, আপোনাৰ উপস্থিতিয়ে জুবিন দাৰ উপস্থিতি যেন আমাৰ ক'ৰবাত লাগে। গতিকে আপোনাৰ পৰা স্পষ্টকৈ অকণমান মই আৰু জানিব বিচাৰিছোঁ, এই পৰিৱেশটো, এই শ্যামকানু মহন্তই হওক বা এওঁলোকৰ যিখিনি অৱহেলা, এই অৱহেলাক অসমৰ ৰাইজে পূৰা বিচাৰিছে। এই শেষৰ বা এওঁলোক কেনেকুৱা ধৰণৰ আছিলে, যিহেতু আপোনালোকে কাষৰ পৰা পাইছিলোঁ তেওঁলোক। আমি যেতিয়া মই কৈছোঁ ন, আজি আমি লাষ্ট বিহু শ্ব' কৰিছিলোঁ 28 মে'ৰ, মানে 31 মে' আছিলে আমবাৰী ফটাশিল। সেইদিনাখনলৈকেতো সকলো ঠিক আছিলে, সেইদিনাখন সম্পূৰ্ণ কেয়াৰত আছিলে। এটা যোগ অনুষ্ঠান কৰিলে জুবিন দাৰ, ইমানখিনি কৰাৰ পিছত জুবিন দাৰ একাউণ্টত পইচা নাই, কিন্তু তেওঁ কোটি কোটি টকা সম্পত্তি গঢ় দিছে, 15 কোটি 13 কোটি টকা দি হোটেল খুলিছে। আচলতে চাওক, মই আচলতে জুবিন গাৰ্গৰ চিতা জ্বলালৈকে একো গম পোৱা নাছিলোঁ, কাৰণ মই কোনো ছ'চিয়েল মিডিয়া চোৱা নাছিলোঁ, আজিও মই চোৱা নাই ছ'চিয়েল মিডিয়া, মানে ভিডিঅ'বিলাক চাব নোৱাৰোঁ আচলতে, সেইকাৰণে চোৱা নাই। আৰু বহুত কথা মই একো গম নাপাওঁ। মই এজ এ মিউজিচিয়ান আছিলোঁ, আৰু সেই চেপ্টাৰটোত জুবিনে আমাক সোমাবলৈও দিয়া নাছিলে, পইচা পাতিৰ ক্ষেত্ৰতো সেইটো, আৰু তেওঁ নিজেও নোসোমায়। তেওঁ কেতিয়াবা পইচা হিচাপ বিচাৰিলে কয়হে, মই বনিয়া নহয় হিচাপ নিদিবা মোক, এনেকুৱা। গতিকে সেই তেওঁলোকৰ লগতো তেনেকুৱা ব্যৱহাৰেই আছিলে, চবকে নিজৰ বুলি ভাবে। জুবিন গাৰ্গ এটা বেলেগ ধৰণৰ মানুহ আছিলে, সকলোকে বিশ্বাস কৰে। আপুনি যদি কয় দাদা মোৰ কিডনী দুটা বেয়া হৈছে, ঠিক আছে হ'ব, মই কিডনী এটা লগাই দিম যা। তেওঁ কেতিয়াও পৰীক্ষা কৰিবলৈ নাযায়, কোনোবা ডাক্তৰক নুসুধে যে সঁচাকৈ টেষ্ট কৰি দিয়াচোন ল'ৰাটো কিডনীটো বেয়া হৈছেনে। তেনেকৈ বহুত মানুহক আমাৰ চকুৰ আগতে তেওঁ পইচা দিয়ে। দাদা কোনোবা আহি কয় দাদা মোৰ মাৰ কেঞ্চাৰ হৈছে, ট্ৰিটমেণ্ট কৰিবলৈ পইচা নাই, ঠিক আছে হ'ব যা, কাইলৈ আহিবি, মই তোক টকা 20,000 দিম। তেওঁ এবাৰো সুধি নাছে যে কথাটো সঁচা নে মিছা। গতিকে তেনেকুৱা ধৰণৰ এজন জুবিন গাৰ্গক যদি তেওঁলোকে ঠগিছে, জুবিন গাৰ্গৰ পইচা আত্মসাৎ কৰিছে, গতিকে মই কৈছোঁৱেই আদালত আছে, আদালত নহ'লে ৰাইজ আছে, ৰাইজ নহ'লে ভগৱান আছে। আৰু মই সৰু দুটা প্ৰশ্ন কৰিম, আপোনাক সামৰণি মাৰিম। সিদ্ধাৰ্থ শৰ্মা যিগৰাকী মেনেজাৰ, তেওঁ শুদ্ধ ৰূপত অসমীয়া ক'ব পাৰেনে? আমি কিন্তু কোনোদিনে পোৱা নাই শুদ্ধ ৰূপত তেওঁ লিখিব পাৰেনে? তেওঁ যিখন চিঠি লিখিছে, যদি AI ট্ৰেঞ্চলেট কৰে ইমান শুদ্ধ ৰূপত লিখিব নোৱাৰিব, কিন্তু হয়তো কোনোবা অসমীয়া লিখাটো মই আপোনাক এইটো কনফাৰ্মলি ক'ব নোৱাৰিম। পাৰিবও পাৰে, কাৰণ অসমতে জন্ম ল'ৰা, অসমতে পঢ়া ল'ৰা, অসমীয়া ফ্ৰেণ্ডো বহুত আছে, পাৰিবও পাৰে। চিঠিখন মই পঢ়া নাই, কিন্তু পঢ়া নাই মানে চবৰে মুখত শুনিয়ে আছোঁতো, সেইকাৰণে গোটেইখন পঢ়া নাই, আৰু ধৈৰ্য নাই। মই এইকেইদিন কালিলৈকে তাতেই লাগি আছিলোঁ, দিনে ৰাতে বহুত যথেষ্ট মানুহ আহিছে, দিনে ৰাতে ঘূৰিয়ে আছোঁ। আৰু এইটো মই ডাঠি ক'ব নোৱাৰিম আপোনাক যে অসমীয়া ক'ব নোৱাৰে, অসমীয়া আমাৰ লগত অসমীয়াতে কথা পাতে, আৰু চবৰে লগতে অসমীয়াতে কথা পাতে, কিন্তু লিখাটো পাৰিবও পাৰে, আৰু সেইটো মই গেৰাণ্টি দিব নোৱাৰোঁ, কাৰণ মই আপোনাক এতিয়া কৈ দিম নোৱাৰে বুলি। তেওঁ যদি কাইলৈ সন্মুখতে আহি সলসলকৈ লিখি দিয়ে দিগদাৰ হ'ব ন, আৰু সেইবিলাক লৈ গ'লে যোৱাই। বৰ্তমান সামাজিক মাধ্যমত চৰ্চাত থকা বিষয়টোৱে হৈছে জুবিন দাৰ ন্যায় পোৱাটো। আৰু আজি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে। আপোনালোকে হয়তো সংবাদ মাধ্যমৰ যোগেদি গম পাই আছে। আৰু লগতে এতিয়া ৰাজাদা কোৱা কথাখিনি শুনিলে, জুবিন দা কেনেকুৱা ধৰণৰ মানুহ আছিলে, জুবিন দাৰ লিখা মানুহ এজনে ন্যায় যে ইমান আজি 12 দিনে তেওঁক ন্যায় পাবই লাগিছিলে। তেওঁ লিখা মানুহ এজনে হত্যাকাৰী কেইজন মুকলি আকাশৰ তলত যে ঘূৰি আছিলে, আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে, সকলোৱে গম পাইছে। এতিয়া তেওঁলোকক CID লৈ যোৱা হৈছে সোধা পোছা কৰিবৰ কাৰণে। লগতে তেওঁলোকৰ এতিয়া কথাখিনি মিলে নে নিমিলে এইবোৰ চাব লাগিব। শেখৰে ক'লেই, আৰু এওঁলোক দুজন আছেই। আৰু লগতে আপোনালোকে দেখিছে যে জুবিন দাৰ ৰৈ ৰৈ ছবিখন, যিটো মুহূৰ্ত কেনেকুৱা ধৰণৰ আছিলে ছবিখন, তাৰ অকণমান আভাস দিছে। সকলোবোৰ কথা যেন সাগৰৰ লগতে আছিলে, সাগৰৰ পৰা আৰম্ভ, সাগৰৰ পৰাই শেষ হৈ গৈছে বুলি কৈছে। আপোনালোকে চাব, 31 অক্টোবৰত আহি আছে চিনেমাখন, জুবিন দাৰ শেষ চিনেমা। আৰু লগতে তেওঁৰ চৰিত্ৰটো কেনেকুৱা কষ্টৰে কৰিছিল, কিন্তু তেওঁ আজি নিজেই চাব নাপালে এই হত্যাকাৰী কেইজনৰ কাৰণে। লগতে লাগি থকা এই ছাঁকেইটাই আজি সকলো শেষ কৰি দিলে। জুবিন দাৰ সকলো আশা হৈ ৰ'ল।